কৃষ্ণ জয় গুৰু শংকৰ পৰম শ্ৰদ্ধাভাজন আজি ভক্তি সুধা সন্ধানী সত্ৰ এই সোমবৰীয়া অনুষ্ঠানৰ মহাপুৰুষৰ গুৰুজনাৰ ৰচিত ভক্তি প্ৰদীপ ভাগৰ শাস্ত্ৰভাগী অনুষ্ঠানতে উপবিষ্ট হৈ থকা সমস্ত আই বাপলৈ আমি সেৱা নিবেদন কৰিছো আৰু আমি সেৱা নিবেদন কৰিছো আজি অনুষ্ঠান ভাগৰ মূল আকৰ্ষণ তথা শিৰোমণি আমাৰ হাজৰিকা প্ৰভুলৈ আমি সেৱা নিবেদন কৰি আমি আগবাঢ়িছো। হয় কৃষ্ণ কৃষ্ণ হৰি নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ 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 অৰ্জুনৰ সংবাদ। কাছতে আচন্ত কৃষ্ণ তাহাক পুষন্ত দেৱ দেৱ পৰ ব্ৰহ্ম প্ৰভু ভগৱন্ত কৰিতে ন পাৰো ঋষি মত নিশ্চয় মই মূলহ বুদ্ধি মূৰ সেদিও সংশয় ৰাজসূয় যজ্ঞ জাগ যুগ মহা জ্ঞানে সাধে কিবা গতি তোলা পুৰুষ প্ৰদানে। কৃষ্ণ পাৰ কৃষ্ণ। এতিয়া এই যে অৰ্জুনে এই যে তেওঁৰ দুৰ্বল্যমান অৱস্থা তেওঁৰ মনৰ মাজত চিন্তা সোমালে যে এফালে ঋষিসকলে কৈ আছে বোলে যজ্ঞ দান ব্ৰতৰ জৰিয়তে মোক্ষ লাভ হব, ইফালে আকৌ একেচাতে নাৰদ আৰু অংগীৰাই কৈ দিলে বোলে নাই নাই এইবিলাক হাঁহি উঠা কথা, যজ্ঞ পূজা ব্ৰত এইবিলাকে কেতিয়াও মানুহক মোক্ষ প্ৰদান কৰিব নোৱাৰে। তেতিয়া এই অৰ্জুনে কাষতে থকা কৃষ্ণৰ ওচৰতে আছিলেই মনতে ভাবিলেই নহয় এতিয়া কৃষ্ণকে কথাটো সুধি কনফাৰ্ম হ'ব লাগে, কথাবোৰ একদম কটকটীয়া হ'ব লাগে। সেইকাৰণে কৈছে কাছতে আচন্ত কৃষ্ণ তাহাক পুষন্ত। ওচৰতে কৃষ্ণ আছিলেই আৰু কৃষ্ণক পাই পেলাই এইবাৰ অৰ্জুনে সুধি পেলালে বোলে হে প্ৰভু দেৱদেৱ পৰব্ৰহ্ম প্ৰভু ভগৱান। পৰব্ৰহ্ম শব্দটো মানে পৰম ব্ৰহ্ম অৰ্থাৎ প্ৰভুকেই কৈছে, কৃষ্ণকেই কৈছে। মূল যিজন আদি, যিজন অনাদি অনন্ত অচ্যুত গোবিন্দ যিজন, সেইজনকে পৰব্ৰহ্ম বুলি কৈছে। অৰ্থাৎ তাতে আমাৰ নামঘোষাত পৰব্ৰহ্ম শব্দটোৰ এটা ইয়াতে বৰ্ণনা কৰা আছে। এইটো হৈছে সদানন্দ আত্মা চৈতন্য অনন্তে যিহেতু যোগী ৰময় এতে দেখে ৰাম পদে পৰব্ৰহ্ম ৰূপক বুলি নিশ্চয়। 179 সংখ্যক বিভাগ আমাৰ নামঘোষাৰ ঘোষা সংখ্যক, এই ঘোষাত 179 সংখ্যক ঘোষা যোগাত কৈছে। এতিয়া প্ৰভু ভগৱন্তকে পৰব্ৰহ্ম বুলিয়েই কৈছে। অৰ্থাৎ ইয়াত কলে দেৱদেৱ পৰব্ৰহ্ম প্ৰভু ভগৱান। অৰ্জুনে কৈছে তুমি শ্ৰেষ্ঠতম জন, তুমি অনাদি অনন্ত জন, তুমি এই পৰম ঈশ্বৰ, তুমি এই আচল কথাটো তোমালে আমি সেৱা জনাইছো। আৰু কৰিতে নাপাৰো ঋষি মতক নিশ্চয়, এইয়া ঋষিসকলে দুজন মানে কৈছে এইবিলাকৰ জৰিয়তে মুখ্য হব, যাগ যজ্ঞৰ জৰিয়তে বোলে এজনে কৈছে আকৌ হাঁহি উঠা কথা কেলে কৈছা, যে কোনটো কথা সত্য সেইটো লৈ বৰ খেলি মেলি হৈছে প্ৰভু, তুমি কৃপা কৰা, তুমি অনাদি অনন্ত, তুমি পৰম পুৰুষ, তুমি প্ৰশ্ন এই কথাখিনি আমাৰ হৃদয়ত যে এইদৰে সংশয় হল তুমি ছেদ কৰিব লাগে, নাইকিয়া কৰিব লাগে। মই মূঢ় বুদ্ধি মূৰ ছেদিও সংশয়, মই মূঢ় বুদ্ধি
মই আচলতে ৰসত চতুৰ নহয়, সেইকাৰণে মই এয়া শুদ্ধকৈ ধৰিব পৰা নাই। তুমি মোৰ মনৰ মাজত থকা দুৰ্বল্যমান অৱস্থাত তুমি নাইকিয়া কৰা, মোক কৃপা কৰা। এনেকে বুলি অৰ্জুনে কৃষ্ণৰ ওচৰত সেৱা জনালে। অৰ্থাৎ এতিয়া প্ৰশ্নকৰ্তা হিচাপে অৰ্জুনে প্ৰভু কৃষ্ণক সুধিছে যে আচলতে এয়া কৰ্ম আৰু জ্ঞান মাৰ্গৰ মাজেৰে প্ৰভুক পাব পাৰিনে নোৱাৰি, বা তেওঁ মুখ্য লাভ হবনে নহয়, এই কথা। ৰাজসই যজ্ঞ যাগ যুগ মহাজ্ঞানে, সাধে কিবা গতি তোলা পুৰুষ প্ৰদানে। এতিয়া কোনোবাই ৰাজসুই যজ্ঞ কৰিছে, কোনোবাই তোলা দান মহাযজ্ঞ পাতিছে। অৰ্থাৎ এনেধৰণৰ এক অতি মহান এই যজ্ঞবিলাক পাতিছে। এই যজ্ঞবিলাক কোনোবাই সম্পন্ন কৰিছে, কৰাৰ পাছত তেওঁলোকে বাৰু কিবা গতি পাবনে? সাধে কিবা গতি তোলা পুৰুষ প্ৰদান। অৰ্থাৎ আমি এই যে কথা পাতি আছো ৰাজসূয় যজ্ঞ, আমি যে এতিয়া পাতিবলৈ লৈছো, বা তেনেকুৱাকৈ তোলা দান যজ্ঞ যদি পাতো, তেতিয়াহলে সকলোকে এনেদৰে তেওঁ বাৰু গতি পাবৰ যোগ্য হবনে? ইয়াৰ ফলত কোনোবা এজনে গতি পাবনে? এই কথাটো এতিয়া অৰ্জুনে কৃষ্ণৰ আগত স্পষ্ট ৰূপে সুধিছে। এতিয়া এই কথাখিনি সদুত্তৰটো প্ৰভু কৃষ্ণই অৰ্জুনৰ আগত দিব। কৃষ্ণবাদ আগবাঢ়ক। তোলা সম্প্ৰদানে কথাটো ভালকে ভাঙি পাতি কওক। কৃষ্ণ কৃষ্ণ শুনিছেনে বাৰু? শুনিছো বাৰু। এই হয় হয় হয়, এই তোলা দানৰ যজ্ঞ পাতে, তোলা। যে এই বস্তুটো আমি বৰকে বহুত শাস্ত্ৰত বৰকে তেনেকে অধ্যয়ন কৰা নাই, কিন্তু আমাৰ এই তোলা দানৰ কথাটো কওঁতে ইয়াতে কৈছে যে যিদৰে ৰাজসুই যজ্ঞ পাতে, ঠিক তেনেকুৱাকৈ সেই তোলা দানৰো যজ্ঞ পাতে। সেই যজ্ঞত তোলা প্ৰদান কৰে। সেই তোলা যি প্ৰদান কৰে তাৰ ফলতো হেনো মহাপুণ্য হয়। সেই যজ্ঞকে তোলা দান যজ্ঞ বুলি কৈছে। আৰু শ্ৰদ্ধা আমাৰ লৈ প্ৰভু কৃষ্ণ আৰু কিবা যোগ কৰিবলগীয়া থাকিলে কব। কৃষ্ণ। হয় হয়, কৃষ্ণ। তোলা মানে তোলাচনী, অৰজু বগা পালা যে যোগ কৰে আমাৰ সেই তেনেকুৱা। এতিয়া মানে সেই তাই এফালে মানুহজনক চাই দিয়ে, এফালে তেওঁ দান কৰিবলগীয়া সোণ ভৰাই দিয়ে মানে। গতিকে সেই মানুহজনৰ ওজনৰ সমান যিখিনি সোণ থাকে সেইখিনি দান দিয়া বুলি কোৱা হয়। আমি বাপ তেনেকে পালো তোলা দান মানে। এফালে মানুহজনক উঠালে, এফালে তেওঁ মানুহজনৰ ওজনৰ সমান সোণ বা হীৰা বা যেনেকুৱা ৰূপ যিটো দান দিব বিচাৰে সেইটো উঠাই দি মানুহজনৰ মানে ওজনৰ সম পৰিমাণ যিখিনি দ্ৰব্য দান দিয়া। আমি বাপ তেনেকে পাইছিলো আৰু দেই কৃষ্ণ। আমিও তেনেকে মনত আছে, সেইকাৰণে কথাটো প্ৰশ্নটো কৰিলো। কৃষ্ণবাদ সেৱা জনাইছো। এতিয়া এই তোলাচনীত উঠি পেলাই সেইজন মানুহে কিমান খিনি পাব, এই ইফালে মানুহজন উঠিলে, এফালে ধন সোণ মণি মুকুতা এসোপা দিলে, সেইখিনিকে এতিয়া দান দিব। সেইটোৱে তোলা দান, নহয় জানো বাপ? হয় 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 বাপ, সেইখিনি তেনেকে ধৰণে পালো আৰু দেই কৃষ্ণ। হয় কৃষ্ণ। আৰু যদি আমি কিবা পাওঁ পিছত সেয়া ওলাব, কিন্তু এতিয়ালৈকে আমি এইখিনিকে পালো। কৃষ্ণ। হেৰা তপ জপ তীৰ্থ কৰি
পাৱে কি বাগতি সুখে যেন শুনো বুজো কহিও যদুপতি হেন শুনি কৃষ্ণ দেৱে দিলা মিধান শুনা সখী পহু বেদ বাক্যৰ প্ৰমাণ ৰাজসূয় তোলা দান কৰি গজত পৰৈ পৰিৱৰ্তী ঘোৰ সংসাৰত ৰাজসূয় কৰি পাৱে ব্ৰহ্মাৰ ভুৱন তোলা দানে কৰৈ তপ লোকক গমন কৃষ্ণ মাধৱ কৃষ্ণ। এতিয়া আকৌ আগবাঢ়িছে কথাখিনি, আকৌ গৈ আছে বোলে তপ জপ তীৰ্থ কৰি পাৱে কিবা গতি। অৰ্জুনে কৃষ্ণক কৈ আছে তপ জপ তীৰ্থ আদি কৰি গতি পাবনে? এই কথাবিলাক একেবাৰে তোমাৰ মুখতে সহজভাৱে অকণো কষ্ট নোহোৱাকে পাম। তুমি যদি কৈ দিয়া একেবাৰে হাততে সেই মহাতত্ব কথাখিনি অতি সহজে পাই যাম। তুমি এইকণ কৃপা কৰিব লাগে প্ৰভু কৃষ্ণ, এনেকে বুলি পেলাই অৰ্জুনে কৃষ্ণৰ ওচৰত মিনতি জনাইছে। এতিয়া কথা এটি কলে কৃষ্ণদেৱে এতিয়া উত্তৰটো দিছে, হেন শুনি কৃষ্ণদেৱে দিলা সমিধান উদাৰ সখী কহু বেদ বাক্যৰ প্ৰমাণ। এতিয়া বেদ বাক্যৰ প্ৰমাণ এই শব্দটোৱে প্ৰভুৰ নিজৰ বাক্যৰ কথাটোকেই কৈছে। মানে এয়া শিলৰ ৰেখাৰ দৰে কথা, ইয়াত আৰু কোনো ব্যৰ্থ হব নোৱাৰে, দ্বিতীয় এটা অৰ্থ ওলাব নোৱাৰে। একেবাৰে শিলৰ ৰেখাৰ নিচিনা কথাটো হল কি, প্ৰভু নিজে কৈছে, শুনা সখী ৰাজসূয় তোলা দান কৰি যুগ যত পৰৈ পৰৱৰ্তীয়ে সি ঘোৰ সংসাৰত। ৰাজসূয় যজ্ঞ কৰিলে, তোলা দান দিলে, এইবিলাক কৰাৰ পাছতো তেওঁ কিন্তু সংসাৰত ঘূৰি ঘূৰি পৰিব লাগিব। পৰৈ পৰিৱৰ্তীয়ে সি ঘোৰ সংসাৰত। অৰ্থাৎ এই তপৰ জৰিয়তে, এই যজ্ঞৰ জৰিয়তে ৰাজসূয় যজ্ঞ কৰিলে, তোলা দান দিলে, অনেক মণি মুকুতা দিলে, তাৰ পিছতো কিন্তু তেওঁ ঘূৰি আহি পৰৈ পৰৱৰ্তী এই ঘূৰ সংসাৰ, এই সংসাৰলৈ কিন্তু তেওঁ আকৌ ঘূৰি নহাকে নাথাকে, ঘূৰি আহিব লাগিব। সেই কথাটো এয়া একেবাৰে স্পষ্ট কৰি কলে। ৰাজসূয় কৰি পাৱে ব্ৰহ্মাৰ ভৱ, যিজনে ৰাজসূয় যজ্ঞ কৰিব সেইজনে ব্ৰহ্মলোক পাব। অৰ্থাৎ ব্ৰহ্মলোকত ব্ৰহ্মা থাকে, ব্ৰহ্মাৰ ভৱন বুলি কৈছে, সেইটোৱে ব্ৰহ্মলোক। এতিয়া তালে আৰু তাতকৈ যদি কৰে বোলে, আৰু যদি তোলা দানে কৰৈ তপ লোকক গম, তপ লোক, এই তপ লোকত সমস্ত সিদ্ধ ঋষি মুনি সমস্ত সিদ্ধসকল থাকে, তেতিয়াহলে পৰম
সুখ, পৰম আনন্দ আৰু ঐশ্বৰ্য স্বৰ্গ সুখৰ মাজত এইসকলে ৰাজসীয় যজ্ঞৰ পৰিৱৰ্তে বা তুলাদানৰ জৰিয়তে পাব। অৰ্থাৎ তেওঁলোকে যদিও সংসাৰলৈ পুনৰ ঘূৰি আহি পৰিব, কিন্তু তেওঁলোকে যদিও মুকুতি নহয়, তেওঁলোকে যদিও মুক্ত হব নোৱাৰে, জন্মৰহিত হব নোৱাৰে, তেওঁলোকে এই ব্ৰহ্মলোক তপলোক এইবিলাক পাব। এই কথাটো কলে। এতিয়া ইয়াত ভগৱন্ত কৃষ্ণই স্পষ্ট কৰি এই কথাটোকে কৈছে যে ৰাজসূয় যজ্ঞ, তুলাদান যজ্ঞ এইবিলাকৰ জৰিয়তে কিন্তু স্থায়ীভাৱে মনুষ্যই গতি লাভ নকৰে। এই কথাটো কলে। ভাল বা অকমান আৰু আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হেৰা আন যজ্ঞ কৰি পাৱ ইন্দিৰে লোক জ্ঞানৰ যুগৰ কথা সখী শুনি ভক্তিহীন জ্ঞান যুগ যিজনে আশ্ৰয় নাহি একো ফল মিছা দুখ কৰি মৰ স্বৰ্গ কোন পাৱে সোধা জ্ঞান যোগবলে যেন কাষ্ঠ পতানে বানে নিষ্ফলে মৎস্য আশা কৰে যেন বিস্তিৰ জলত সুধা জ্ঞান যুগ জানা সখী কৃষ্ণ। আমাক কলে দুটা যজ্ঞৰ কথা। এটা যজ্ঞ হৈছে ৰাজসূয় যজ্ঞ যদি কৰিলে নিশ্চিত ভাৱে তেতিয়া তেওঁ ব্ৰহ্মলোক পাব। কিন্তু ব্ৰহ্মলোক থকা কিছুদিন তাত ভোগ কৰিলে, কৰি কিন্তু তেওঁ পুনৰ সংসাৰলৈ নামি আহিব লাগিব, এইটো খাটাং। আৰু এটা কথা কলে বোলে তুলাদান যজ্ঞ, তুলাদান কৰিলে সেই তুলাদানৰ জৰিয়তে তেওঁলোকে তপলোক পাব। মহাসুখত থকা এই সিদ্ধসকল থকা ঠাই পাবগৈ। কিন্তু আৰু এটি কথা আছে, সেইটো আন যজ্ঞ, ৰাজসূয় আৰু তুলাদান যজ্ঞ, এই দুটাৰ বাদে বাকী যিকোনো যজ্ঞ যদি কৰে, আন যজ্ঞৰ জৰিয়তে ইন্দ্ৰৰ লোক পাব। ইন্দ্ৰলোক মানে স্বৰ্গ। এইবাৰ তেওঁলোকে আৰু তলৰ অংশত নাথাকিব, সেইটো ইন্দ্ৰৰ লোকত থাকিব, স্বৰ্গ সুখ পাব। এয়া আন যজ্ঞ কৰি পাব ইন্দ্ৰৰে লোক। আন যজ্ঞ কৰিলে কিন্তু তেওঁলোকে ইন্দ্ৰলোক পাব, মানে স্বৰ্গ পাব। ইয়াতে পিছে এটা ডাঙৰ কথা আছে, জ্ঞানৰ যুগৰ কথা সখী শুনিও কওঁ, ভক্তিহীন জ্ঞান যুগ যিজনে আচৰৈ নাহি একো ফল মিছা দুখ কৰি মৰৈ। এতিয়া এইখিনিতে এটা কথা কলে, জ্ঞান যুগৰ কথা কলে। যি জ্ঞান যুগত ভকতি নাই, মানে দুজা হিচাপে জ্ঞানৰ লগত ভকতিও লাগিব। আমাক কৈছিলে যে সত্য যুগত তপ আৰু নাম,
ভকতি দুইটাই লাগিব। ত্ৰেতা যুগত যজ্ঞ আৰু নাম ভকতিৰ অংশ সেইটোও লাগিব, দুইটা লাগিব, দুজা। দ্বাপৰত পূজা পাতলটো কৰিবই, লগতে নাম লাগিব, সেইটো তাতো দুজা। কলিত নাহিকে দুজা কেৱল নাম, সেই কথাটো আমাক আগতেই কৈ থোৱা আছে। সেই একেখিনি কথাকে কৈছে। এতিয়া ভক্তিহীন ভাৱে যদি তেওঁ জ্ঞান মাৰ্গেৰে আগবাঢ়ে, তেওঁ কিন্তু মিছাকৈ দুখহে পাব, তেওঁ একো নাপায়। এই কথাটো একেবাৰে স্পষ্ট ভাৱে কৈছে, নাহি একো ফল মিছা দুখ কৰি মৰৈ। স্বৰ্গকো নাপাৱই সুধা জ্ঞান যুগ বলে। এতিয়া সুধা শব্দটো সুধা, আমি যে কওঁ কিহে ভাত খালি, সুধা ভাত খালো, কেৱল তাৰমানে সুধা মানে কেৱল। এতিয়া স্বৰ্গকো কেৱল জ্ঞান যুগেৰে স্বৰ্গও নাপায়, কাৰণ তেওঁ যদি কেৱল জ্ঞান যুগৰ কথা কৈছে, তাত ভক্তি নাই যদি, তেতিয়াহ'লে তেওঁ স্বৰ্গৰো অধিকাৰী হ'ব নোৱাৰে। আকৌ কৈছে এইদৰে ভকতিবিহীন ভাৱে তেওঁ জ্ঞান মাৰ্গেৰে গৈছে, তেওঁ কিন্তু একো নাপাব, স্বৰ্গও নাপাব। আনকি এই এসোপা পতান এসোপা ধান বানি পেলাই ভাবিছে ভালকে চাউল কেইটামান উলিয়াই এসাঁজ খাম, একেবাৰে মিছা কথা। পতান সোপা বানিলে কোনোবাই চাউল পাব নেকি? এই কথাটো উপমা হিচাপে আমাক জনালে। ভকতিবিহীন জ্ঞান সেয়া একোৰে একো নহয়, অৰ্থাৎ তেওঁ আনকি স্বৰ্গ সুখৰো অধিকাৰী হ'ব নোৱাৰে। স্বৰ্গ সুখো বিনাশী, এয়া সহজেই তললৈ সৰি পৰা এটা পিছলৈ এইটো অৱশ্যভাম্বী, কিন্তু সেইটো তেওঁ অধিকাৰী হ'ব নোৱাৰে। স্বৰ্গকো নাপাৱই সুধা জ্ঞান যুগ বলে, কেৱল জ্ঞান যুগৰ বলে তেওঁ স্বৰ্গও নাপায়। যেন কাষ্ট পতানে বাহানে নিষ্ফলে, বাহানে মানে বানে, ঢেঁকীত খুন্দে, বাহানে বানে। এতিয়া এই কাঠ পতান বুলি কয়, কাঠ পতান পৰা ধানৰ থোকৰ মাজত কাঠ পতান এগাল থাকে, ডলা বা কুলাৰ আগত সেইবোৰ উৰি যায়, কিন্তু ভালকে নকৰিলে মানে এইবিলাক থাকি যায়। এই কাঠ পতান এসোপা বান্ধিলে মানে কোনোবাই চাউল পাব জানো? ঠিক তেনেকুৱা কথা। এইটোকে নোপোৱাটোকেই এই যে ভক্তিহীন জ্ঞানৰ কথাটো কৈছে। মৎস্য আশা কৰে যেন বৃষ্টিৰ জলত, সুধা জ্ঞান যুগ জানা সখী হিমত। তাত বৰষুণৰ পানী, আকাশৰ পৰা পানী পৰিছে, বৰষুণৰ পানী, সেই বৰষুণৰ পানীত আৰু মাছো ক'ত থাকিব? তাতে যদি মাছ বিচৰা হয় আৰু তেতিয়াহ'লে বৰষুণৰ পানীত আৰু মাছ বিচাৰিলে যেনেকুৱা কথা, ভক্তিহীন জ্ঞানৰে সুখ পাম বুলি ভবাটো তেনেকুৱা কথা। সুধা জ্ঞান যুগ জানা সখী হিমত, মানে জ্ঞান হয় কেৱল জ্ঞান, যেন ভকতি নাই, তেনেকুৱা জ্ঞানেৰে কিন্তু এই কাঠ পতান এসোপা বন্ধাৰ দৰে হ'ব। এই কথাটো ইয়াতে বৰ স্পষ্টকে অৰ্জুনক কৃষ্ণই কৈ আছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম অৰ্জুনে পুচন্ত প্ৰভু ভৈলা কষ্ট, যজ্ঞ জাগ জ্ঞান যেবে হবে ভস্ত, কহিও কহুৱ মুখ্য কমন উপায়, নাহি পৰিছেদ দাতা তোমাত বিনায়, মাধৱে বুলন্ত সখী
শুনা ভেদ মোৰ ভকতিহে কৰৈ কৰ্মবন্ধ ছেদ এৰা নাহিকে প্ৰয়াস সখী সুখে মুখ সাধে হৰি ভকতি একো বিঘিনি নবাধে কৃষ্ণ কৃষ্ণ হয় কৃষ্ণ এতিয়া গম পালে যে ভক্তিবিহীন যি কোনোবাই কৰ্ম মাৰ্গেৰে গৈছে কোনোবাই জ্ঞান মাৰ্গেৰে গৈছে সেয়া কিন্তু ফলপ্ৰসূ নহয় আনকি জ্ঞান মাৰ্গে যদি ভকতিও নাথাকে তেতিয়াহ'লে তেওঁ কিন্তু স্বৰ্গ সুখো নাপায় যি স্বৰ্গ সুখ পালে দুদিন থাকিব তাত সুখে আৰু বাকী পঢ়িবহি লাগিব সংসাৰত এতিয়া এই কথাখিনি যেতিয়া অৰ্জুনে শুনিলে তেতিয়া অৰ্জুনৰ মনত বৰ কষ্ট হৈছে মনো কষ্ট হৈছে যে তেওঁ ইমান এতিয়া সন্মুখতেই ৰাজকীয় যজ্ঞও কৰিবলৈ লৈছে ইফালে এয়া প্ৰভু ভগৱন্তই আচল তত্ত্বটো যেতিয়া কৈ দিলে সন্মুখত ইমান এটি দুৰ্দুল্যমান অৱস্থা আৰু প্ৰভুৱে কোৱা কথাৰ মাজত পৰিৱেশটো সম্পূৰ্ণৰূপে এটা বৈপৰীত্য এটা বিৰাজ কৰিছে যিটো কাৰণে অৰ্জুনৰ মনত বৰ কষ্ট হৈছে যাগ যজ্ঞ জ্ঞান যেবে সবে হুৱে ভস্ত যেতিয়া যজ্ঞ জ্ঞান দান ব্ৰত এই সমস্তবোৰ যেতিয়া সেইবিলাকৰ কোনো মূল্য নাইকিয়া বুলি ক'লে সেইখিনি মুহূৰ্ততেই অৰ্জুনৰ মনৰ কষ্ট আৰু বাঢ়ি গৈছে এতিয়া অৰ্জুনে তেনেহলে মুখ্য কেনেকে পাব মানুহে কিদৰে মুখ্য পাব অৰ্থাৎ এই বিনাশী সুখৰ বাদে সত্য আৰু অবিনাশী সুখৰ ফল কিদৰে লাভ তেওঁ মুখ্যৰ দিশেৰে কেনেকে গতি লাভ কৰিব মুখ্য কেনেকে লাভ কৰিব এই কথাখিনি এতিয়া অৰ্জুনে কৃষ্ণক ক'লে প্ৰভু তুমি যদি সিদ্ধান্ত নিদিয়া তেতিয়াহ'লে দ্বিতীয়জনে আৰু সিদ্ধান্ত দিব নোৱাৰে সমস্ত লোকতে কয় এই ঋষিসকল পৰম জ্ঞানী তেওঁলোকৰ মাজতেই মতানৈক্য আৰু এতিয়া তোমাৰ মুখত সেয়ে স্পষ্টভাৱে কিন্তু যেতিয়াই শুনিলো অৰ্জুনে কৈছে হে প্ৰভু তুমি এতিয়া প্ৰকৃত সিদ্ধান্তটো দিব লাগে যে মনুষ্যৰ মুকুতি ক'ত হ'ব এই কথাটো এনেদৰে ক'লে যে কহি কহুৱৈ মুখ্য কমন উপায় নাহি পৰিচ্ছেদদাতা তোমা তবিতাই অৰ্থাৎ ভগৱন্ত নিজে অভিজ্ঞ স্বৰাট বুলি কৈছে তেওঁ সমস্ত জ্ঞানৰ অধিকাৰী ভগৱন্তৰ নজনা ভগৱন্তৰ অজ্ঞাত একোৱেই নাই সৃষ্টি স্থিতি লয় এই সমস্ত বিষয়ৰ কথাবোৰ জীৱৰ উত্থান পতন জীৱৰ কৰ্ম বন্ধ আৰু মুকুতি সমস্ত কথা প্ৰভুৰ তেওঁ সমস্ত জ্ঞাতা গতিকে প্ৰভুৱে এই কথাখিনিৰ বিষয়ত এই জ্ঞানৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে স্বাধীন তেওঁ স্বৰাট অভিজ্ঞ স্বৰাট বুলি কৈছে আমাৰ এই ভাগৱতৰ প্ৰথম শ্লোকটোতে কোৱা আছে অৰ্থাৎ ইয়াতে আমি পালো যে অৰ্জুনে এতিয়া একেবাৰে সিদ্ধান্ত লৈছে যে তুমি এতিয়া আচল তত্ত্বটো ক'ব লাগে যে একেবাৰে খাটাং কথাটো কি মনুষ্যৰ মুকুতিৰ উপায়টো কি তুমি ক'ব লাগে
এই বুলি পেলাই অৰ্জুনে কৃষ্ণক মানে মিনতি জনাইছে, বিনাই বিনাই দিছে বুলি কৈছে। মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতি সি কৰৈ কৰ্ম বন্ধ চিত। এতিয়া প্ৰভু কৃষ্ণই কৈছে, একান্ত শৰণে মোক যিজনে ভকতি কৰিলে, একান্ত শৰণে ব্যভিচাৰ শূন্যভাৱে শ্ৰৱণ কীৰ্তনেৰে মোৰ গুণ গান লীলা মহিমা যশ সমস্ত বৰ্ণনা কৰি যিজনে এই গুণ গানৰ মাজেৰে মোৰ সমস্ত যশ লীলা বৰ্ণনা কৰি তেওঁ ভকতি কৰিলে, মোৰ প্ৰতি তেওঁ ৰত হল, মোৰ প্ৰতি অনুৰক্ত হল, সেইজনেই ভকতি প্ৰাপ্ত হল। আৰু সেইজনৰ বাদে আনে কিন্তু কৰ্মবন্ধ ছেদ কৰিব নোৱাৰে। বহু সময়ত কৰ্মবন্ধ আলোচনা হৈছে। কৰ্মবন্ধটো মানে অতি সহজে কথাটো এনেকুৱা যে আমি যদি আসক্তিযুক্ত যিকোনো কামেই কৰোঁ, তেতিয়া তাত আমাৰ নিজৰ স্বাৰ্থৰ কথাটো চিন্তা কৰোঁ। নিজৰ স্বাৰ্থৰ কথাটো চিন্তা কৰিলে নিজৰ ধন সোণ ইন্দ্ৰিয় সুখ মান যশ কেতিয়াবা ইত্যাদি সেইবিলাক লাগে, আৰু তাৰ বাবে অনেক গৰ্ব হয়। আৰু এই গোটেই প্ৰয়াসটোত তেওঁ গম পোৱাকৈ বা গম নোপোৱাকৈ আন জীৱসকলৰ প্ৰতি অন্যায় সাধন হয়। সেই অন্যায়ৰ ফলত তেওঁ যি পাপ হয়, সেই পাপৰ ফলস্বৰূপে তেওঁ ফল ভুগিবৰ কাৰণে বাৰে বাৰে সংসাৰলৈ আহি থাকিব লাগিব। যদি ভাল কাম কৰি কিছু পুণ্য গোটালে তেওঁ সেই ভোগ কৰিলে, সেই ভোগৰ পিছত তেওঁ পুনৰ নামি আহি পেলাই তেওঁ দুখৰ বাবে সংসাৰত পুনৰ পতিত হ'ব লাগিব আৰু পুনৰ তেওঁ ভুগিব লাগিব। এই যে অহা যোৱা তেওঁ যি সংসাৰলৈ অহা যোৱা যি চক্ৰত পতিত হৈ থকা অৱস্থা, সেই অৱস্থাটোৰ পৰা মুক্তি নোপোৱা অৱস্থাটোকেই কৰ্মবন্ধ অৱস্থা বুলি কৈছে। এই কৰ্মবন্ধ তেতিয়াহে মুক্তি এটা জীৱই মুক্তিৰ পাত্ৰ হব। এই কৰ্মবন্ধৰ পৰা মুক্ত হব, তেওঁ জন্ম ৰহিত হলে তেওঁ মৃত্যু নহয়, সংসাৰলৈ অহা যোৱাও নহয়। এইখিনি অৱস্থাহে প্ৰাপ্তি হব তেতিয়া যেতিয়া তেওঁ ভকতিৰ পন্থেৰে কৃষ্ণক চিন্তা কৰিব। অৰ্থাৎ তেওঁৰ কৰ্মবন্ধ ছেদ কৰাৰ বাবে এটাই মাত্ৰ উপায়, সেয়া হৈছে প্ৰভু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন। এই কথাটো কলে মাধৱে বুলন্ত সখী শুনা সবে ভেদ, সকলো কথাৰ একেবাৰে তত্ত্ব কথাটো ভেদটো কৈ দিছো। আৰু সেইটো হৈছে মোক যিজনে ভকতি কৰে তেওঁ কৰ্মবন্ধ ছেদ হব। অৰ্থাৎ তেওঁ সেই সংসাৰলৈ আয়াজাত কৰা যি চক্ৰ, সেই চক্ৰৰ পৰা মুক্ত হব। এই কথাটো কলে নাহিকে প্ৰয়াস সখী সুখে মুখ্য সাধে, হৰি ভকতিকো একো বিঘিনি নবাধে। যিজনে এই ভকতি পন্থত তেওঁ আগুৱাই গৈছে, তেওঁ কোনো কষ্ট, যিটো কৰ্ম মাৰ্গত জ্ঞান মাৰ্গত যি কষ্ট আছে, সেই কষ্ট ইয়াত কিন্তু নাই। নাহিকে প্ৰয়াস সখী সুখে মুখ্য সাধে। প্ৰয়াস মানে পৰিশ্ৰম। ইয়াত অনেক চেষ্টা কৰি পেলাই এয়া সাধন কৰিবলৈ যত্ন কৰিছে, সেই পৰিশ্ৰম কিন্তু ভগৱতীত নালাগে। কেৱল প্ৰভুক একান্ত ৰূপে ভাবি তেওঁৰ যশ গুণ গান গাই ভকতৰ সংগত থাকি তেওঁ পাৰ কৰিলেই অনায়সে তেওঁ এই ভকতি সাধন হব। আটাইতকৈ ডাঙৰ কথা, কৰ্ম আৰু জ্ঞানৰ মাজত যি বিঘিনি আছে, ভকতিত কিন্তু তেনেকুৱা একো বিঘিনি নাই। এই কথাটো আমাক স্পষ্টভাৱে কলে যে ভকতিত বিঘিনি নাই, কিন্তু এটাই কথা চৰ্ত, এক হৰণ ব্যভিচাৰ শূন্য হব লাগিব, একান্ত কৃষ্ণতে ভজিব লাগিব। ইমানেই কাম। এয়া অতি সহজেই এই ভকতি প্ৰাপ্ত হব বুলি প্ৰভু কৃষ্ণই তেওঁ একেবাৰে শিলৰ ৰেখা হেন বাক্য মূল কথাখিনি অৰ্জুনৰ আগত কলে।
ইয়াত কোনো বিধিনিৰ কথা নাই, কেতিয়াও কোনো বাধক নাই। অতি সহজে প্ৰভুৱে সেয়া সমস্ত মোৰ বুলি গ্ৰহণ কৰে আৰু যিজনে প্ৰভুৰ চৰণত শৰণ লৈ ব্যভিচাৰশূন্যভাৱে তেওঁৰ গুণগান গাই তেওঁক মুক্তি প্ৰদান কৰে। এই কথাটো ইয়াতে স্পষ্টভাৱে ক'লে